নগাঁও জিলাৰ কামপুৰ বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জুৰিৰ পাৰত চালানবিহীনৰ সন্দেহত কাঠৰ গাড়ী জব্দ কৰে স্থানীয় লোকে। হামৰেঙৰ পৰা কচুৱা তিনিআলি বজাৰ অভিমুখে আহি থকা অৱস্থাত ৰাইজৰ সন্দেহ উপজাত ৰাইজে গাড়ীখন ৰখাই সোধপোছ কৰাত চালান দিব নোৱাৰাত AS02CC 8559 নম্বৰৰ 407 পিকআপ গাড়ীখন কামপুৰ বন আঞ্চলিক কাৰ্যালয়ত চমজাই দিয়ে। জানিব পৰা মতে চালানবিহীনভাৱে গাড়ীয়ে কাঠ লৈ যোৱাৰ সময়ত প্ৰথম অৱস্থাত কোনো চালান নাছিল যদিও পৰৱৰ্তী সময়ত চালান লৈ কামপুৰ বনাঞ্চলিক কাৰ্যালয়ত উপস্থিত হোৱা তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে কামপুৰ বনাঞ্চলিক বিষয়া ৰঞ্জিত ফুকনে। এতিয়া প্ৰকৃত তদন্তত সত্য পোহৰলৈ আহিব কি কাৰণত চালানবিহীনভাৱে কাঠ ভৰ্তি গাড়ী আহিছিল। ইফালে উচিত তদন্তৰ দাবী জনাইছে স্থানীয় লোকে। আজি ইয়াত ৰখাই পেলাই আমি সোধাৰ পিছত ইহঁতে চালান এখন দেখুৱাইছে। সেইখন চালান ডুপ্লিকেট চালান, বেলেগ এজনৰ নামত সিহঁতে নিজে লিখি আনিছে আৰু সেইটো চালান দেখাৰ পিছত সেই মানুহজনৰ তাত আমি ফোন মাৰিছোঁ। তেওঁ আহি পেলাই কৈছে নাই মইতো কোনো চালান দিয়া নাই, মোৰ নামত কোনো চালান নাই, তেওঁলোকে মোৰ নামত বেলেগ ডুপ্লিকেট চালান বনাই লৈ আনিছে। এনেকুৱা কোৱাৰ পিছত আমি গাড়ী ৰাইজে ৰখাই থৈ দিছোঁ। সন্দেহ হৈছে আৰু কামপুৰৰ লেঞ্জাৰকো ফোন মাৰা হ'ল, কিন্তু এতিয়া 3 ঘণ্টা হৈ গ'ল, এতিয়ালৈকে লেঞ্জাৰ আহি পোৱা নাই। আমাৰ সন্দেহ তেওঁ পইচা পাতি লৈ এনেকুৱা চোৰাং গাড়ী, এনেকৈ 2 নম্বৰী গাড়ী এইটো ৰাস্তা দি মানে লৈয়ে থাকে সদায়। বাই চান্স সপ্তাহত একদিনৰ পৰা আহিছে 2 নম্বৰী কাঠৰ, এইটো আমি ৰাইজে ধৰিছোঁ। কাঠৰ গাড়ী চালান 3 ঘণ্টামান হ'ল, চালান দিয়াই নাই। চালান আছে বুলি কৈছিলে কিন্তু দিব নোৱাৰে। 3 ঘণ্টামান হৈ গ'ল। ৰেঞ্জাৰক খবৰ দিলে? লেঞ্জাৰক খবৰ আহিব বুলি কৈ আছে, এতিয়ালৈকে আহি পোৱা নাই। 3 ঘণ্টামান হ'ল। এনে গম পাইছোঁ কাৰ্যালয়ৰ পৰা আহিছে। হেৰি তিনিআলি যাব, এইটো জুৰিপাৰ আৰু লং জাবৰ। সদায় তেনেকুৱা গাড়ী যায়, ৰেঞ্জাৰ একো নকয়। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।